হেল্ল' ছাৰ। হ'ব ছাৰ, আপুনি অলপো চিন্তা নকৰিব, কামখিনি আমি ভালকৈয়ে কৰি আহিম। হ'ব ছাৰ। কি হ'ল মাধৱ? ছাৰে কি ক'লে? ছাৰে আমাক কেইদিনমানৰ কাৰণে ইয়াৰ পৰা প্ৰায় 80 মাইলমান দূৰত থকা ভুটীয়া গাঁৱলৈ যাব দিছে। কি? ভুটীয়া গাঁও? অঁ, তাত হেনো ছাৰৰ মাটি অলপ আছে আৰু সেই মাটিখিনি চাবলৈ দুজনমান মানুহ আহিব। গতিকে যিখিনি কাম কৰিবলগীয়া থাকে আমাকেই কৰিবলৈ কৈছে। ব'ল এতিয়া লাগতিয়াল বস্তুবোৰ বেগ এটাত ভৰাই লওঁগৈ। অহাকালি আমি ভুটীয়া গাঁৱলৈ বুলি ৰাওনা হ'ব লাগিব। কি হ'ল মাধৱ? তই হঠাৎ ৰৈ গ'লি যে? বৰুণ, তই কথা এটা লক্ষ্য কৰিছনে? কি কথা? আমি এই গাঁওখন পোৱা প্ৰায় এঘণ্টাই হ'ল আৰু এই এঘণ্টা ধৰি আমি আমাৰ ৰুমলৈ বুলি খোজকাঢ়িয়ে আছোঁ, কিন্তু এতিয়ালৈ এজনো মানুহ এই গাঁওখনত আমি দেখা নাই। কথাটো তই লক্ষ্য কৰিছনে? হয়েতো, মই কথাটো লক্ষ্যই কৰা নাছিলোঁ। এতিয়ালৈকে এই গাঁওখনত আমি এজন মানুহো দেখা নাই। তাকেইতো, কি কাৰণ হ'ব পাৰে? মাধৱ, এইখন গাঁৱত ভূত-চোত নাইতো? হেই, এইবোৰ কথাও তই বিশ্বাস কৰ নেকি? আৰু ভূত আহিলেও মই আছোঁ নহয়, মোক দেখা পালে ভূতে এনেও পলাই পত্ৰং দিব। ব'ল এতিয়া, আন্ধাৰ হোৱাৰ আগতেই ৰুম গৈ পাবগৈ লাগিব। আহ। বৰুণ, ৰচোন। কি হ'ল? এইফালেৰে গৈ থাকিলে ৰুম পাবলৈ আমাৰ বহুত সময় লাগিব, গতিকে মই এটা কথা চিন্তা কৰিছোঁ। আমি এইফালেৰে যাওঁ ব'ল। এইফালেৰে গ'লে বহুত সোনকালে আমি ৰুম পাই যাম। এইফালেৰে নাযাওঁ নেকি? ঠাইখিনি দেখোন বৰ ভয় লগা। ভয় কৰিবলগীয়া আৰু কি আছে? মই আছোঁ নহয়। ব'ল, আন্ধাৰে হ'ব এতিয়া, সোনকালে যাওঁ। আহ। মাধৱ, ৰচোন। কি হ'ল? নাই ব'ল, একো হোৱা নাই। এইটোৱে নেকি ৰুম? অঁ, বেগটো ধৰচোন। আহ, ব'ল। মাধৱ, এতিয়া আৰু খোৱা লোৱা একো নকৰোঁ, বৰ ভাগৰ ধৰিছে। সোনকালে শুইহে যাওঁ মই। বৰ পানী পিয়াহ লাগিছে। মাধৱ, অ' মাধৱ, মাধৱ, অ' মাধৱ। কি হ'ল? এই ৰভাগ ৰাতি এনেকৈ চিঞৰি আছা যে? সেইফালে চাচোন, কি এইটো? ক'তা? একো নাই দেখোন। বিশ্বাস কৰ মাধৱ, মই এইমাত্ৰ তাত ছোৱালী ভূত এজনী দেখা পাইছিলোঁ। কি? ছোৱালী ভূত? অঁ মাধৱ, ছোৱালী ভূত। তই এটা কাম কৰ, তোৰ সাহস আছে নহয়, তই এবাৰ বাহিৰলৈ গৈ ছোৱালী ভূতজনী আছে না, চাই আহগৈ যা। যা যা, চাই আহগৈ। পটককে এনেকৈ চাব যাওঁ বুলি যাব নোৱাৰি নহয়। পোহৰ হ'লে চাম দে, এতিয়া শুই থাক, মই শুম।
কৃষ্ণ 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 মাধৱ অ মাধৱ राम 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 কৃষ্ণ 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 এই এই যা যা বরুণ ও বরুণ বরুণ কি আর ক'ত গ'ল বরুণ ও বরুণ কি হল বরুণ তই আৰু ইয়াত কিয় সোমাই আছ ওলাই আহ ওলাই আহ কি হ'ল তই বিচনাৰ তলত সোমাই আছ যে ভূত ছোৱালী ভূত ছোৱালী ভূত ক'ত আছে আছে নহয় আছিল এতিয়া গ'ল যাবই মই আহিছো যেতিয়া ভূত আৰু ইয়াত ক'ত থাকে আৰু তয়ো এই ভূত চুতবোৰক বেছি ভয় কৰি নাথাকিবি মই আছো নহয় মই থাকিলে ভূতে তোক একো কৰিব নোৱাৰে এতিয়া এই বজাৰখিনি ল আৰু তই ভাতৰ যোগাৰ কৰ যা বৰুণ মই জানো তই পাকঘৰত অকলে ভাত বনাবলৈ ভয় কৰিবি সেইকাৰণে মই তোৰ কাষতে থাকিম ৰ মোৰো সদায় এইখিনি টাইমতেনো পানী পিয়াহ লাগিব লাগে নে মাধৱ অ মাধৱ অ মাধৱ মাধৱ অ মাধৱ মাধৱ অ মাধৱ অ মাধৱ মাধৱ কি হ'ল বৰুণ সদায় সদায় এইটো ভাগ ৰাতি তই এনেকৈ কিয় চিঞৰি থাক ভূত ভূত ক'ত আছে ভূত মোক দেখুৱাই দেচোন আজি মই ভূত খেদিহে এৰিম দেখুৱাই দে
ক'ত আছে ভূত? সন্মুখৰ ফালে চাচোন। কি হ'ল মাধৱ? পুতলিজনীক নেখেদাই কিয়? হৰে যা 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 মাই যা। কি হ'ল? নাযায়। তই এটা কাম কৰ, লাইটৰ চুইচটো দে গৈ যা। মই নোৱাৰোঁ, তই দে গৈ। মই অন্ধ, দেখা নাপাওঁ। তই দে গৈ যা। এটা কাম কৰ, তই কিবা এটা মন্ত্ৰ মাতি থাক, মই লাইটৰ চুইচ দিয়া গৈ। নাম তাই কিয়? ওম হ্রিং হোং চামুণ্ডাই বিচ্ছেন। ওম হ্রিং হোং চামুণ্ডাই বিচ্ছেন। ওম হ্রিং হোং চামুণ্ডাই বিচ্ছেন। ওম হ্রিং হোং ওম। কি হ'ল মাধৱ? পুতনিজনী ক'ত গ'ল? নাজানো। ক'ত যাব আৰু? মোৰ আগত আৰু ভূতে টিকিব পাৰে নেকি? দেখা নাই কি মন্ত্ৰ মাতিছোঁ? এনেকুৱা ভূত মই আজিলৈকে কিমান খেদিছোঁ, তাৰ কোনো হিচাপেই নাই। বল এতিয়া শুন, আৰু মই থকালৈকে তই ভূত চুত এইবোৰ ভয় নকৰিবি। আহ। ওম হ্রিং ক্রিং হোং চামুণ্ডাই বিচ্ছেন। 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 কি হ'ল? কিয় কান্দি আছা তুমি? ভোক লাগিছে। ভোক লাগিছে? ভাত অলপ আছে, খাবা? ফুটুনি, ভাত অলপ আনিছো, খাই লোৱা। লোৱা। देखा है पहली बार साजन की आंखों में प्यार। देखा है पहली बार साजन की आंखों में प्यार। ফুটুনি, ফুটুনি,
राम 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 ভুতুনি অ ভুতুনি ভুতুনি राम 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 कोण कोण असा यात कोण नो तुम्ही राम 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 মোক ভাত খাবলৈ দে মোক কিবা খাবলৈ দে ভুতুনি অ ভুতুনি ক'ত গ'ল মোক কিয় মাতি আছিলি মানে মই তোমাৰ কাৰণে চিপছ আৰু বাদাম ভজা আনিছিলোঁ খোৱা কি হ'ল খোৱা খোৱা তেনেকৈ নহয় এনেকৈ খোৱা देखा है पहली बार साजन की आंखों में प्यार ভুতুনি ভুতুনি ক'ত গ'ল ভুতুনি ভুতুনি আজি মোক খাই পেলালে হয় চাট কিয় খাব মই আছো নহয় আহ এতিয়া ভিতৰলৈ যাওঁ আহ মই থকালৈকে তই ফুটক ভয় কৰিব নালাগে আহ মাধৱ তই কৰবালৈ যা নেকি অঁ ছাৰৰ মাটিখিনিৰ কথা যে কৈছিলোঁ সেইখিনি চাবলৈ আজি দুজন মানুহ আহিব
নতুন মানুহটো গতিকে ভালকৈ চিনি নাপাবও পাৰে সেইকাৰণে মই এবাৰ অলপ আগবাঢ়ি যাওঁ ৰ তই থাক মই আহোঁ ঠিক আছে হেল্ল' কমল ক নাই কেইদিনমান থাকিম আৰু নাই এনেকৈ আৰু ভয় কৰি থাকিলে নহ'ব তাই ছোৱালীহে মই ল'ৰা তাইতকৈ মোৰ বেছি শক্তি আছে নাই আজি আৰু মই ভয় নকৰোঁ লগা হ'লে এই ভতিনীজনীৰ লগত কাজিয়াই কৰিম তোক মই ভয় কৰা বুলি ভাবিছ নেকি তোক মই আজি ভালকৈ দি আছোঁ তোক আজি ভুতুনি 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 মোক ফুটুনি বুলি নামাতিবি মোৰ ভাল নালাগে কি বুলি মাতিম নহ'লে তোমাৰ নামটো কি মোৰ নাম নাই প্ৰিয়তমা আজিৰ পৰা মই তোমাক প্ৰিয়তমা বুলি মাতিম হ'বনে হ'ব প্ৰিয়তমা মই তোমাৰ কাৰণে পাপৰ ভজা এখন আনিছোঁ লোৱা প্ৰিয়তমা তোমাৰ লগত মোৰ অলপ কথা আছিল কমনে ক প্ৰিয়তমা মই তোমাক ভাল পাই পেলাইছোঁ I love you তকো মোৰ ভাল লাগে কিন্তু তোৰ লগত থকা পেটলা তোকহে মই দেখিব নোৱাৰো হ'ব দিয়া তোমাক মইহে ভাল পাওঁ গতিকে তাৰ কথা আৰু তুমি কিয় ভাবিব লাগে মই এতিয়া যাওঁ আৰু পাৰিলে তুমি অলপ পিছত আমাৰ ঘৰলৈ যাবা ইয়াত তুমি অকলে থাকিব নালাগে হ'বনে হ'ব
মই যাওঁ। কি হ'ল মাধৱ, বৰ ফূৰ্তিত থকা যেন পাওঁ দেখোন। মই প্ৰেমত পৰিছোঁ বৰুণ। প্ৰেমত পৰিছ? কিন্তু কাৰ? প্ৰিয়তমাৰ। প্ৰিয়তমা? প্ৰিয়তমা কোন? তই যাক ফুটুনি বুলি কৈ থাক তাইৰে কথা কৈছোঁ। মই তাইক ভাল পাই পেলাইছোঁ বৰুণ, আৰু তাই কোৱা মতে তাইও মোক ভাল পাই পেলাইছে। কি? তই ভুতুনি এজনীৰ প্ৰেমত পৰিছ? তোৰ কাৰণে তাই ফুটুনি হ'ব পাৰে, মোৰ কাৰণে কিন্তু তাই মোৰ প্ৰিয়তমা, জান, সকলো। মাধৱ, তই পগলা হোৱা নাইতো? ভুতুনি এজনী ভাল পাই কি কৰিবি তই? বিয়া বিয়া কৰাম। আমাৰো এখন সুখৰ সংসাৰ হ'ব। মই কামলৈ ওলাই যাম, তাই মোৰ কাৰণে বাট চাই থাকিব। সেইবোৰ কিমান যে মধুৰ দিন হ'ব, এইটো কথা ভাবিয়েই মোৰ মনটো বৰ ভাল লাগি আছে বৰুণ। তই পগলা হৈছা মাধৱ, সঁচাকৈয়ে পগলা হৈছা। তই ঠিকেই কৈছ বৰুণ, মই পগলা হৈছোঁ। প্ৰিয়তমাৰ প্ৰেমত মই পগলা হৈছোঁ। আৰু এটা কথা, ভাত বনাওঁতে আজি ভালকৈ কিবা এটা বনাবি। প্ৰিয়তমা আহিব, আৰু আজিৰ পৰা তাই ইয়াতেই থাকিব। কি? ভুতুনিজনী আহিব আৰু আজিৰ পৰা ইয়াতে থাকিব? অঁ বৰুণ, আজিৰ পৰা তাই ইয়াতেই থাকিব। বৰ গৰম লাগিছে, মই গাটো ধুই আহোঁ ৰ। মাধৱ, বৰ ভোক লাগিছে, ভাত বাঢ়োনে? তই খাই লৈ যা, প্ৰিয়তমা আহিলে মই প্ৰিয়তমাৰ লগত একেলগেই খাম। প্ৰিয়তমা? সেই ভুতুনিজনীক আৰু কোনোবাই প্ৰিয়তমা বুলি মাতে নেকি? তাই ফুটুনি নহয় বৰুণ, তাই মোৰ প্ৰিয়তমা হয়। হ'ব দে, তই তোৰ প্ৰিয়তমাক ৰখি থাক, মই ভাত খাওঁ গৈ। মোক খালে খালে মোক। কি হ'ল বৰুণ, তই কি এনেকৈ দৌৰি আহিছ? ভুতুনি ভিতৰত। প্ৰিয়তমা আহিছে। আহিলা প্ৰিয়তমা, কিন্তু ইমান কিয় দেৰি কৰিলা? হ'ব দিয়া, তোমাৰ ভোক লাগিছে চাগে। ভাত হৈয়ে আছে ৰবা, বাঢ়ি দিলেই হ'ল। বৰুণ, এইফালে আছোন। কি হ'ল মাধৱ? তই আহিছ, ভাতকেইটা বাঢ়ি দেচোন। ভুতুনিৰ কাৰণে ভাত বাঢ়ি আছো। জীৱনত মোৰ এইটো কাম কৰিবলৈহে বাকী আছিল, আজি সেইটোও কৰিলো। কি কৈছ তই? নাই, একো কোৱা নাই, ভাত বাঢ়ি দি আছো। মাধৱ, মাধৱ, মই তহঁতৰ কাৰণে ভাত বাঢ়ি দিছো, খাই ল'বি। মোৰ ভাতকেইটা মই সেইটো ৰুমত খাওঁ। প্ৰিয়তমা, আহা ভাত খাই লওঁ। আজিৰ পৰা আমি একেলগেই ভাত খাওঁ। বহা। আহা প্ৰিয়তমা। ঐ উঠ, ইয়াত প্ৰিয়তমাই শুব। প্ৰিয়তমা, তুমি ইয়াত শুৱা, মই কাষৰ ৰুমটোত শুম। ভয় কৰিবা নেকি? ভুতুনি এজনীনো
কাক ভয় কৰিব? হ'ব দিয়া, তুমি খোৱা, ময়ো শুওঁগৈ। আজিওনো সেইখিনি টাইমত হেনে এই ভুতুনিজনী টোপনি চোপনি নাযায় নেকি? এইফালে মোৰ আজি এনেকৈয়ে হ'ব লাগিব যেন পাইছোঁ। নাই, আকৌ এবাৰ চাই হয় ভাল হ'ব। প্ৰিয়তমা, মই এবাৰ বজাৰলৈ গৈ কিবা কিবি অলপ খোৱা বস্তু লৈ আহোঁ ৰ'বা। তুমি অলপ সময় অকলে থাকিব পাৰিবানে? নোৱাৰো, মই তোমাৰ লগত যাম। তুমি মোৰ লগত গ'লে মানুহবোৰে তোমাক দেখি ভয় খাব, আৰু ভয় খাই সিহঁতে তোমাৰ ওপৰত আক্ৰমণো কৰিব পাৰে। তোমাৰ যদি কিবা এটা হৈ যায়, মই অকলে কেনেকৈ থাকিম প্ৰিয়তমা? মই সোনকালে আহিম দিয়া, তুমি চিন্তা নকৰিবা। যাওঁ। শুনাচোন, কি প্ৰিয়তমা? আই লাভ ইউ। আই লাভ ইউ টু। যাওঁ। সময়ে শিকাই যায় সময়ৰ ঠিকনা। নাই, মই এনেকৈ ভয় কৰি থাকিলে নহ'ব। মই আৰু ইয়াত বেছি সময় এনেকৈ থাকিব নোৱাৰোঁ। প্ৰিয়তমা, কিয় ইমান দেৰি কৰিলা? ক'তনো দেৰি কৰিলোঁ? অলপ আগতে গৈছিলোঁহে, আহি পালোৱেই দেখোন। নাজানো, কিন্তু তোমাক দেখা নাপালে মোৰ এতিয়া ভাল নলগা হৈছে। ময়ো তোমাক দেখা নাপালে থাকিব নোৱাৰা হৈছোঁ প্ৰিয়তমা। কি ক'ত গ'ল? বৰুণ, বৰুণ, কি ক'ত আছে? মই জানো, ৰ'বা মই আহি আছোঁ। বৰুণ,
মই আহিছোঁ, ভয় কৰিব নালাগে, এইফালে আহ। বজাৰলৈ গৈছিলোঁ, আজি মাছ মাংস এইবোৰ সকলোৱে বজাৰ কৰি আনিছোঁ, গতিকে তই যা ভাতৰ যোগাৰ কৰিব। ভুটনিজনী ক'ত আছে? টুটুনি? তই প্ৰিয়তমাৰ কথা কৈছ? ক'ত থাকিব আৰু, ৰুমত আছে। মই ভাত বনাওঁগৈ, পাকঘৰত কিন্তু তাইক যাব নিদিবি, হ'বনে? হ'ব দে, নিদিওঁ, যা এতিয়া ভাতৰ যোগাৰ কৰগৈ। মোৰ বন্ধু গ'ল, এই ভুটনিজনীৰ প্ৰেমত সি ভালকৈয়ে পৰিছে। মাধৱ, মাধৱ, কি হ'ল? ভাত হ'ল, বাঢ়োনে? এটা কাম কৰ, আগতে প্ৰিয়তমাৰ কাৰণে বাঢ়ি দে, তাৰপিছত আমি খাম। ঠিক আছে দে। আহা প্ৰিয়তমা, ভাতকেইটা খাই লৈ আহি। তুমিও মোৰ লগত খাব লাগিব। মই খাম দিয়া, আগতে তুমি খাই লোৱাচোন। আহা। খোৱা, মই তোমাৰ কাষতে বহি আছোঁ, খোৱা। ভাত লাগে। ভাত লাগে। প্ৰিয়তমা, তোমাৰ কাৰণে কিবা কিবি অলপ খোৱা বস্তু লৈ আহিছোঁ, লোৱা। মই বৰুণক মাতি আহোঁ ৰ'বা। বৰুণ, মই আহিছোঁ, ওলাই আহ। ক'লৈ গৈছিলি মাধৱ? এবাৰ দোকানলৈ গৈছিলোঁ ৰ, প্ৰিয়তমাৰ বৰ ভোক লগা বুলি কোৱাৰ কাৰণে তাৰ কাৰণে মই কিবা অলপ আনিবলৈ গৈছিলোঁ। ছাৰ? হেল্ল' ছাৰ। হ'ব ছাৰ, মই এতিয়াই চহৰলৈ বুলি ৰাওনা হ'ম দিয়ক। হ'ব ছাৰ। কি হ'ল মাধৱ? মই এতিয়াই দুদিনৰ কাৰণে চহৰলৈ বুলি ৰাওনা হ'ব লাগে, ছাৰে মাতিছে, কিবা অলপ কাম আছে হেনো। মই যাওঁ দেই, দেৰি নকৰোঁ, এনেও চহৰ পাওঁতে পাওঁতে আন্ধাৰেই হৈ যাব। ঠিক আছে দে, যা, ভালকৈ যাবি। প্ৰিয়তমা, দুদিনৰ কাৰণে মই চহৰলৈ যাব লগা হ'ল, কিন্তু তোমাক এৰি মই এই দুদিন কেনেকৈ থাকিম সেইটোহে ভাবি পোৱা নাই। ইফালে নগ'লেও নহয়, মই এতিয়া কি কৰোঁ প্ৰিয়তমা? নালাগে যাব, তোমাক এৰি মই অকলে থাকিব নোৱাৰো। ময়ো তোমাক এৰি থাকিব নোৱাৰোঁ প্ৰিয়তমা, কিন্তু কি কৰিম, কামৰ কাৰণেতো যাব লাগিব। জানো তোমাৰ দুখ লাগিছে, কিন্তু মাত্ৰ দুদিনহে, আৰু এনেও দেখোন দুদিন পিছত মই তোমাক মোৰ নিজৰ কৰি ল'মেই।
মই যাওঁ, তুমি ভালকৈ থাকিবা। নাই, এনেকৈ থাকিলে আৰু নহ'ব। মাধৱ নাই যিহেতু আজি এই ভুকুনিজনীক ইয়াৰ পৰা আৰু মাধৱৰ জীৱনৰ পৰা খেদি পঠিয়াব লাগিব। ইজনী এজনী মাধৱৰ জীৱনত থকাটো মই কেতিয়াও নিবিচাৰোঁ। ঐ ভুতনি, তোক মই এটা প্ৰশ্ন কৰোঁ, সঁচা কথা কবি, তই মোৰ বন্ধু মাধৱক ভাল পোৱা নে? সি সদায় সুখত থকাটো বিচাৰনে? তেতিয়াহ'লে যা, তই ইয়াৰ পৰা আৰু মাধৱৰ জীৱনৰ পৰা একেবাৰে গুচি যা আৰু তাৰ কাষলৈ কেতিয়াও ঘূৰি নাহিবি। পাৰিবিনে তই তাৰ কাৰণে এইখিনি কৰিব? নোৱাৰো, মই মোৰ ভাল পোৱাজনক এৰি কেতিয়াও থাকিব নোৱাৰো। পাৰিব লাগিব। তাৰ সুখৰ কাৰণে তই এইখিনি কাম কৰিবই লাগিব, নহ'লে কিন্তু সি গোটেই জীৱন দুখতেই কটাব লাগিব। তোক মই শেষবাৰৰ কাৰণে কৈছো, তই যদি তাক সঁচাকৈ ভাল পাৱ আৰু সি সুখত থকাটো বিচাৰ, তেতিয়াহ'লে এই ঘূৰি নোহোৱাৰ আগতে তই ইয়াৰ পৰা গুচি যাবি আৰু তাৰ জীৱনলৈ কেতিয়াও ঘূৰি নাহিবি। প্ৰিয়তমা, 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 কাক মাতি আছে মাধৱ? প্ৰিয়তমা ক'লৈ গ'ল? প্ৰিয়তমা গুচি গ'লগৈ। গুচি গ'লগৈ? ক'লৈ গুচি গ'লগৈ? তাই ইয়াৰ পৰা আৰু তোৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গ'ল। নাই, আমাৰ ভালপোৱা মিছা হ'ব নোৱাৰে। প্ৰিয়তমাই মোক এৰি কেতিয়াও গুচি যাব নোৱাৰে, কেতিয়াও নোৱাৰে বৰুণ। নোৱাৰে বুলি মই জানো, সেইকাৰণে তাইক তোৰ জীৱনৰ পৰা গুচি যাবলৈ মই বাধ্য কৰাইছোঁ। কি? এইবোৰ তই কি কৈছ বৰুণ? মই ঠিকেই কৈছোঁ মাধৱ, তই ভুতুনি এজনীৰ লগত সংসাৰ কৰাটো মই কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে মই তাইক তোক মই শেষবাৰৰ কাৰণে কৈছোঁ, তই যদি তাক সঁচাকৈ ভাল পাৱ আৰু সি সুখত থকাটো বিচাৰ, তেতিয়াহ'লে এই ঘূৰি নোহোৱাৰ আগতে তই ইয়াৰ পৰা গুচি যাবি আৰু তাৰ জীৱনলৈ কেতিয়াও ঘূৰি নাহিবি। বৰুণ, তই তাইৰ আচল কাহিনীবোৰ নজনাকৈয়ে এইটো কাম কৰিব নালাগিছিল। তইতো আমাৰ লগত ভাল কাম নকৰিলি বৰুণ, ভাল কাম নকৰিলি। তই মোক ভুল নুবুজিবি মাধৱ, জানো তই অন্তৰত বহুত আঘাত পাইছ, কিন্তু তোৰ ভালৰ কাৰণে মই এই কামটো কৰিছোঁ। তাৰ বাহিৰে মোৰ অন্য উপায় নাছিল মাধৱ, অন্য উপায় নাছিল। প্ৰিয়তমা, প্ৰিয়তমা, ক'ত আছা? ওলাই আহাচোন। চোৱাহি, মই আহি পালোঁ। এতিয়া আৰু তুমি বিয়াৰ কাৰণেহে সাজু হোৱা। অহাকালি আমি বিয়াখন পাতি ল'ম, আৰু সেইকাৰণে তুমি পিন্ধিবলৈ চহৰৰ পৰা মই কাপোৰ এযোৰো আনিছোঁ। মাত্ৰ তুমি ওলাই আহা প্ৰিয়তমা। এতিয়া আৰু গোটেই জীৱন আমি একেলগেই থাকিম। প্ৰিয়তমা, প্ৰিয়তমা।
তোমাৰ কাৰণে অনা বিয়াৰ এই সাজযোৰ মই ইয়াতেই থৈ দিছোঁ আৰু সদায় অপেক্ষা কৰি থাকিম। এদিন নহয় এদিন তুমি এই সাজযোৰ পিন্ধি মোৰ কাষলৈ নিশ্চয় আহিবা। প্ৰিয়তমা, 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 প্ৰিয়তমা। নোৱাৰো থাকিব মই তোমাৰ অবিহনে, আহা না তুমি মোৰ বুকুৰ মাজলে। নোৱাৰো থাকিব মই তোমাৰ অবিহনে, ৰোৱা না তুমি মোৰ দুবাহুৰ মাজতে। সময়ে শিকাই যায় সময়ৰ ঠিকনা।